ও অন্য দেবদেবী নকরিবা কেবল গৃহ নপহিবা তাৰ মূৰ্তিকো নাচাইবা প্ৰসাদ নাখাইবা ভক্তি হইব কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি পুনৰবাৰ এভাগ সাক্ষাৎকাৰ অনুষ্ঠানৰ বাবে আগবাঢ়িছোঁ আৰু আজি আমাৰ অতিথি হৈছে জ্ঞানী জসবীৰ সিং। তেখেত এজন শিখ সম্প্ৰদায়ৰ বা শিখ ধৰ্মাৱলম্বীৰ লোক। তেখেতৰ সৈতে কিছু কথা আলোচনা কৰিম আৰু এটা ব্যতিক্ৰম কথা যে তেখেত নিজে এজন শিখ ধৰ্মাৱলম্বী লোক হৈও কেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে নিজৰ স্বধৰ্ম পালন কৰাৰ লগতে ভাগৱত গীতা আৰু অন্যান্য পুৰাণ উপপুৰাণ সমস্তখিনি যিখিনি হিন্দু ধৰ্মৰ মূল ধৰ্মীয় গ্ৰন্থ সেইখিনিও চৰ্চা কেনেকৈ অব্যাহত ৰাখিছে আৰু লগতে তেখেতে কেনেকৈনো ভাগৱতৰ ব্যাখ্যা ভাগৱতৰ অনুষ্ঠান আৰু সুললিত কণ্ঠৰে কেনেকৈ ভাগৱত ব্যাখ্যা কৰে সেইখিনি কথাও তেখেতৰ লগত আজি আলোচনা কৰিম। গতিকে অনুষ্ঠান ভাগৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। কৃষ্ণ 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 কৃষ্ণ। এতিয়া প্ৰথমতে যিহেতু এটা আনুষ্ঠানিকতাৰ কথা আহি পৰে, হয় নিশ্চয়, গতিকে আনুষ্ঠানিকতাৰ কাৰণে মই আপোনাক আপোনাৰ পৰিচয়টো আপোনাৰ শ্ৰীমুখেৰে প্ৰকাশ হোৱাটো বিচাৰিম। পোনপ্ৰথমে জগতগুৰু কৃপালগুৰু শংকৰদেৱ গুৰুজনাৰ এধাৰী ঘোষাই আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। তাৰ পাছতে আমাৰ পৰিচয়টো আমি দাঙি ধৰিম। কৃষ্ণ। গুৰু বৰ্ণনা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। জয় গুরু শংকৰ, কৃষ্ণ শংকৰ মাধৱ। আমি অসমত বসবাস কৰা অসমীয়া শিখ গাঁও বৰকোলা গাঁৱৰ শ্ৰী গুৰু সিং সভা নানকশ্বৰ গুৰুদ্বাৰাৰ মুখ্য গ্ৰন্থী অৰ্থাৎ মুখ্য শিখ পুৰোহিত। তাৰ সেই অসমীয়া শিখ গাঁৱৰ পৰা আপোনালোকৰ ওচৰলৈ আহিছোঁ। পোনপ্ৰথমে অসমত বসবাস কৰা সকলো অসমীয়া শিখ তথা সকলো শিখ ধৰ্মাৱলম্বী লোক যিমান সকলো আছোঁ সকলোৰে হৈ আপোনাৰ এই অনুষ্ঠানভাগিক শ্ৰী বৰা আৰু ব্যক্তিগত হিচাপেও আপোনাক প্ৰবৃত্ত বৰা ডাঙৰীয়াক আমি আন্তৰিক অভিনন্দন আশীৰ্বাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিটো ধাৰাত আপুনি আধ্যাত্মিক দিশত বিভিন্নজন পুৰোধা ব্যক্তি বিভিন্নজন ভকতক লগ লৈ আপুনি যি ধৰণে ধৰ্ম প্ৰচাৰ প্ৰসাৰত লাগি আছে, আশা কৰিছোঁ প্ৰভু ভগৱন্তই আপোনাক আয়ুষত বিঘিনি শূন্য কৰি আপোনাৰ গোটেই জীৱনটো এয়া কি আগুৱাইছে আৰু দোপতদোপে আপুনি আগুৱাই যাওক, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আমাৰ নাম জ্ঞানী জসবীৰ সিং, অৰ্থাৎ বৰকোলা নানকশ্বৰ গুৰুদ্বাৰাৰ আমি মুখ্য গ্ৰন্থী আৰু অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমি যাওঁ। শিখ ধৰ্মও প্ৰচাৰ কৰা হয়, বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি তাত ধৰ্ম প্ৰচাৰ কৰোঁ। মূল মঞ্চত বিশেষকৈ অধিৱেশন ভাল হ'লে বৰগীত গাওঁ। শিখ ধৰ্মীয় আমাৰ গুৰু নানক চাহেবৰ সৃষ্টিৰাজি শবদ কীৰ্তন পৰিৱেশন কৰোঁ, ঘোষা পৰিৱেশন কৰোঁ আৰু এনেকৈ আধ্যাত্মিক দিশৰ জীৱন এটা যাপন কৰি আমি কিছু আগবাঢ়িছোঁ বুলি ক'ব পাৰোঁ। আৰু বহু বাকী আছে আৰু বহু যাবলৈ বাকী আছে, বহুত কিবা লগ পাবলৈ বাকী আছে, বহুত শিকিবলৈ বাকী আছে। মানৱ জীৱনতো শিকি আৰু শেষ নহয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আচ্ছা, পোনপ্ৰথমে
আপুনি যি প্ৰশ্ন দুআষাৰ সুধিব আধ্যাত্মিক দিশত তাত দুআষাৰ উত্তৰ দিয়াৰ আগমুহূৰ্তত উত্তৰ দিয়াটো আমাৰ দৃষ্টতাই নাই, আমি একোৱেই নাজানো। তথাপিতো আপুনি আমাক নিমন্ত্ৰণভাগী কৰিলে। তথাপিতো আমি ভাবোঁ, আমাৰ অন্তৰ আত্মাই কয়, আমাৰ হৃদয়ে কয়, আমাৰ মনে কয়, আমাৰ শিখ ধৰ্মৰ সৰ্বোচ্চ সন্মানীয় যেনেকৈ শংকৰদেৱ গুৰুজনাৰ গামোচা আৰু চেলেং চাদৰ স্বৰূপা, এই স্বৰূপাই আপোনাক শ্ৰী পবিত্ৰ বৰা ডাঙৰীয়াক আৰু আপোনাৰ অনুষ্ঠানটোক আমি সন্মান জনাই এইভাগি আপোনাক প্ৰদান কৰিবলৈ বিচাৰিছোঁ। বলে শনিহাল সত শ্ৰী অকাল, জয় গুৰু শংকৰ, জয় গুৰু নানক। আৰু আপোনাক আমি ক'ব খোজোঁ, কেতিয়াবা হয়তো আমি গুৰুদ্বাৰালৈকে আপোনাক নিমন্ত্ৰণ কৰিম। নিশ্চয় নিশ্চয়। বৰকোলা গুৰুদ্বাৰ আপুনি দৰ্শন কৰিব, আৰু দৰ্শন কৰি আপুনি তাত গুৰুদ্বাৰৰ কিছু নীতি আদৰ্শ আপুনি লৈ আহিব পাৰিব। তাকে আমাৰ কাম্য। জয় গুৰু। আপোনাৰ আমন্ত্ৰণ ওপৰৱালাই ঈশ্বৰে কৰিলে হয় হয় নিশ্চয় তাত উপকৃত হ'বগৈ, প্ৰয়াস কৰিম। হয় বাৰু আমাক যি এভাগ ডাঙৰ বস্তু আৰু ডাঙৰ কৃতজ্ঞতা, তাৰমানে মই কৃতজ্ঞ হৈছোঁ নিজে। গতিকে ইয়াৰ বিষয়ে মই কৈ শেষ কৰিব নোৱাৰিম। আজিৰ পৰা মই এভাগ বৰ সযত্নে আৰু শ্ৰদ্ধা সহকাৰে ৰাখিম। প্ৰয়োজনত মই এভাগ ধাৰণো কৰিম, আৰু একদম কৃতাৰ্থ হ'ল আপুনি আমাক সেইখিনিৰ সামান্য যোগ্য বুলি ভবাৰ কাৰণে। কৃষ্ণ। আমি এতিয়া প্ৰশ্ন উত্তৰ প্ৰশ্ন উত্তৰ মানে আচলতে আপোনাৰ সৈতে প্ৰশ্ন উত্তৰ বুলি নহয়, আজি ভাৱ বিনিময় এটা প্ৰক্ৰিয়াৰ কাৰণে আমন্ত্ৰণ কৰিলোঁ। আৰু আমন্ত্ৰণ আপুনি ইমান কম সময়ত সহমত দিয়া, মই যোৱাকালি নে পৰহি যোগাযোগ কৰি আজি আপুনি মোক এনেকৈ সময় দিয়াত একদম কৃতাৰ্থ হ'লোঁ। তাৰ বাবেও প্ৰথমে ধন্যবাদ জনালোঁ। প্ৰভুজনা, মই প্ৰথমতে এভাগ কথা জানিব বিচাৰিম যে স্বধৰ্ম হৈছে আপোনাৰ শিখ ধৰ্ম। আপুনি জন্মগতভাৱে এজন শিখ সম্প্ৰদায়ৰ লোক, আৰু মই অন্তৰৰ পৰা শিখ সম্প্ৰদায়ক বহুত শ্ৰদ্ধা কৰোঁ। কাৰণ বহু ক্ষেত্ৰত শিখ পৰম্পৰাৰ লগত একেশ্বৰবাদৰ এটা বৰ সুন্দৰ এটা মিল আছে, আৰু সেইকাৰণেও সেইটো এটা আধ্যাত্মিক জগতৰ সম্পৰ্ক। গতিকে আপোনাৰ প্ৰথম মই যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম যে আপুনি শিখ ধৰ্মত জন্ম হোৱাৰ পাছত কেনেকৈ আপুনি এনেকৈ গুৰুদ্বাৰত মূল দায়িত্বৰ ভাৰত আহিলে, তাৰ বিষয়ে অকণমান সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰক। পোনপ্ৰথমে আপোনালোকলৈ আমাৰ পুনৰবাৰ আপোনালোকক শ্ৰদ্ধা জনাইছোঁ। শিখ ধৰ্মীয় যিটো গ্ৰন্থি পদ, আমাৰ শিখ ধৰ্ম 10জন গুৰু, জগতগুৰু নানক চাহেবৰ পৰা আৰম্ভ কৰি দশম গুৰু শ্ৰী গুৰু গোবিন্দ সিং মহাৰাজ জিলৈকে, মাজত অন্যান্য গুৰুসকল আছে। এই গুৰুসকলৰ নীতি আদৰ্শৰে যি অনুপ্ৰাণিত নীতি আদৰ্শৰে কৃষ্টি সংস্কৃতি আদৰ্শ, সেইটোৱেই শিখ ধৰ্ম। গতিকে আমি যেতিয়া আমাৰ হাইস্কুলীয়া জীৱনত আমি আছিলোঁ, তেতিয়াই গুৰু গ্ৰন্থ চাহেবৰ বাণীৰ প্ৰতি, পাঠৰ প্ৰতি, কীৰ্তনৰ প্ৰতি আমাৰ এটা আকৰ্ষিত হৈছিলে মনটো, আৰু ধাৱমান হৈছিল। আৰু সেইকাৰণে তেতিয়া অসমৰ মুলুকত প্ৰথম গুৰুদ্বাৰা হৈছে আমাৰ প্ৰথম গুৰুদ্বাৰটোৱে অসমৰ ধুবুৰী চাহেব, তাত জগতগুৰু নানক চাহেব আহিছে, গুৰু টেগ বাহাদুৰ চাহেব আহিছে। তাৰপাছত আমাৰ দ্বিতীয় গুৰুদ্বাৰা মাতাজী গুৰুদ্বাৰা চাপৰমুখ, এতিয়াও বিদ্যমান মাতাজী গুৰুদ্বাৰা মানে নগাঁও জিলাৰ ভিতৰতে। তাৰপিছত অসমৰ যিটো আপোনাৰ তৃতীয় গুৰুদ্বাৰা, পুৰণা গুৰুদ্বাৰা, আজিকালি নাম লৈছে ৰাম সিং সুবেদাৰ পুৰণা গুৰুদ্বাৰা। এই পুৰণা গুৰুদ্বাৰাটোত আমাক প্ৰথম 1988 চনত আমাক গুৰুদ্বাৰাত গুৰু আসনত বহুৱালে পবিত্ৰ গ্ৰন্থ চাহেবত। ৰাইজে হাইস্কুলীয়া জীৱনৰ পৰাই আমাক আনি পেলাই আমাক বহুৱালে, বহাই তাত আমি গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰিলোঁ, পাঠ শিকিলোঁ। আৰু শিকিলোঁ কাৰ পৰা? এতিয়া আমি 7জনৰ পৰা শিকা, 7জনৰ পৰা শিকা আমি শিখ ধৰ্মীয় যিটো আমাৰ মানে গুৰুমুখী ভাষা, 7জনৰ পৰা আমি শিকা। এনেধৰণৰ প্ৰথম আমাৰ শিক্ষাগুৰু আছিল চৰ্দাৰ বিয়ান সিংজী ডাঙৰীয়া প্ৰয়াত, তেখেত এতিয়া মৃত্যু হৈছে। আৰু এটা সম্ভ্ৰান্ত পৰিয়ালৰ এজন বিখ্যাত জ্ঞানী আমাৰ অসমীয়া শিখৰ, তেখেতৰ পৰা আমি শিকিছিলোঁ। আৰু তেখেতৰ লগত সহযোগ কৰিছিলে চৰ্দাৰ সন্মুখ সিংজী, তেখেত জীৱিত আছে, বৰকোলাতেই ঘৰ। কালক্ৰমত তেখেতে নগাঁৱতেই বসবাস কৰে এতিয়া। তাৰপৰা তেখেতৰ পৰা শিকিছোঁ। 2জন শিক্ষাগুৰু হ'ল। তৃতীয়জন শিক্ষাগুৰু পঞ্জাৱৰ পৰা এজন পঠাইছিলে, জ্ঞানী হৰভজন সিং আনন্দপুৰী বুলি কয়, অৰ্থাৎ ভজন সিং বুলিও কয়। তেখেতেও আমাক গুৰুমুখী পঢ়াইছিল। তেখেতে যেতিয়া পঞ্জাৱত তেখেতৰ ঘৰত গৈছিল, তেখেতৰ পিতৃ মাতৃ আছিল, তেখেতে 2জনক দায়িত্ব দিছিল, জ্ঞানী মনসা সিং, জ্ঞানী দৰ্শন সিং। তেওঁলোকৰ পৰা আমি শিকা। ঠিক তেনেকৈ গুৱাহাটী ফেঞ্চি বজাৰ গুৰুদ্বাৰাত 6 মাহকাল আমি হাৰমনিয়ামৰ ট্ৰেইনিং লৈছিলোঁ, গুৰুবাণী শিকিছিলোঁ জ্ঞানী কৰ্ণেল সিঙৰ পৰা, তেখেতৰ পৰা শিকা আমাৰ 6 নম্বৰজন। আৰু 7 নম্বৰ এজন মোৰ অতি শ্ৰদ্ধাৰ, অতি মৰমৰ, এটাবিলাকেই শ্ৰদ্ধাৰ, জ্ঞানী নন্দ সিং, অৰ্থাৎ এটা সম্ভ্ৰান্ত পৰিয়াল, তাহানিৰ
DC ৰূপ সিংজী ডাঙৰীয়া প্ৰয়াত কণ সিংজী সকলৰ ককাই ভাই তেখেতৰ পৰা আমি গুৰুমুখী ভাষা শিকিছিলোঁ, কীৰ্তন শিকিছিলোঁ আৰু শিকি বাৰুকৈ শিখ ধৰ্মত তেতিয়াই 1988 চনতে ৰাইজে গুৰুআসনত বহুৱালে। 3 বছৰ কাল পুৰণা গুৰুদ্বাৰত অসমৰ তৃতীয় গুৰুদ্বাৰা আৰু বৰকোলা গাঁৱৰ নগাঁও জিলাৰ বৰকোলা গাঁৱৰ প্ৰথম গুৰুদ্বাৰা। সেই গুৰুদ্বাৰা ৰাম সিং সুবেদাৰ পুৰণা গুৰুদ্বাৰ নামে এতিয়া খ্যাত। সেই গুৰুদ্বাৰাত আমি শিখ ধৰ্মীয় পুৰোহিত তথা গ্ৰন্থি পদত আমি আছোঁ। তাৰ পাছত অসমীয়া শিখ সন্থাৰ সভাপতি ডাঙৰীয়া প্ৰয়াত ধ্যান সিংজী ডাঙৰীয়া গুৱাহাটী শিলপুখুৰীতে তেখেতৰ ঘৰ। তেখেতে আমাক সেই ফেঞ্চি বজাৰ গুৰুদ্বাৰৰ কথা যে আমি ক'লোঁ, তাত তেখেতে আমাক ছমাহকাল ট্ৰেইনিং দিয়াই আনি তাৰ 1991 চনৰ পৰা শিখ ধৰ্মত আমি আমাৰ যি গুৰু গ্ৰন্থি পদত তাতে আমি এতিয়ালৈকে ৰতি আছোঁ। গুৰু গ্ৰন্থি পদ বুলি ক'লে যিটো শিখ ধৰ্মত শিখ পৰম্পৰা গুৰু গ্ৰন্থি পদ মানে যিটো আপোনাৰ পদবী এনে স্বাভাৱিকতে ক'বলৈ গ'লে তাৰমানে এটা নামঘৰৰ নামঘৰীয়া বা এখন সত্ৰৰ সত্ৰাধিকাৰ তেনেকুৱা ধৰণৰ। হয় হয় কৃষ্ণ। ঠিক আছে, আমি পৰৱৰ্তী কথালৈ আগবাঢ়োঁ। এইখিনিতে এভাগ কথা প্ৰকাশ কৰোঁ। আজি এই সাক্ষাৎকাৰ অনুষ্ঠান ভাগ 2টা খণ্ডত প্ৰকাশ কৰা হ'ব। তেখেতৰ লগত হোৱা আধ্যাত্মিক ভাৱ বিনিময় প্ৰথম খণ্ডত থাকিব আৰু লগতে 2 নম্বৰ এটা খণ্ড থাকিব যিটো সাম্প্ৰতিক প্ৰেক্ষাপটত চলি থকা কিছু ঘটনা পৰিঘটনাক লৈ আৰু লগতে তাৰ লগত শাস্ত্ৰসন্মত কিছুমান কথা বা সিদ্ধান্ত আৰু লগতে তত্ত্বপূৰ্ণ 2-এষাৰ কথা আলোচনা হ'ব। গতিকে অনুষ্ঠানৰ 2টা ভাগেই পুথি সমাজলৈ শ্ৰদ্ধা সহকাৰে অৰ্পণ কৰিছোঁ। গতিকে সকলোৱে দৰ্শন লাভ কৰি আমাক কমেণ্টৰ মাধ্যমেৰে সকলোৰে মতামতসমূহ আগবঢ়াব বুলি আশাৰে অপেক্ষা কৰিম। কৃষ্ণ। প্ৰভু, আপোনাৰ আজি ইমান গধুৰ দায়িত্ব আৰু ইমান মানে কম বয়সতেতো পাইছে। গতিকে সেই কম বয়সত পৰাই মই বহু বস্তু নটিচ কৰিছোঁ। প্ৰভু, মই ব্যক্তিগত অনুভৱ এটা প্ৰকাশ কৰোঁ। যিখিনি ধৰ্মীয় লাইনত আধ্যাত্মিকতা লাইনত আছে নহয় জানো, যিখিনি একাত্মভাৱে আছে দেই, পদবী আশাত অহাসকলৰ সুকীয়া পদবী আশাত অহা মই দেখিছোঁ বাৰু বহুখিনি। কিন্তু মই এটা কথা কেতিয়াবা অকণ বেয়া লাগে, ঈশ্বৰমুখী হ'বৰ কাৰণে এটা চাকৰি অজুহাত হ'ব নোৱাৰে। বহু ক্ষেত্ৰত দেখা পাওঁ যে চাকৰি কাল কৰ্মৰত হৈ আছে কাৰণে এই হ'ব মই চাকৰি কৰি আছোঁ, মই কাম কৰি আছোঁ, মোৰ এতিয়া সময় নাই নামঘৰলৈ যাবলৈ, মোৰ গুৰুদ্বাৰলৈ যাবলৈ সময় নাই, ৰিটায়াৰমেণ্ট হৈ লওঁ তাৰ পাছতে যাম আৰু। এনেকুৱা বহু মানুহ আছে যিখিনি লোকে ৰিটায়াৰমেণ্ট হোৱাৰ পাছত চিন্তা চৰ্চা কৰে। মই সেইসকলক একো হেৰি কৰা নাই দেই, কিন্তু তথাপিতো কৈছোঁ যে বহু কিছু এইটোও দেখিছোঁ যে আমাৰ ব্যাখ্যাকাৰৰ 2-এজনেই আছে যিকেইজন চাকৰি বাদ দি ইয়ালৈ গুচি আহিছে। গতিকে আছে ভালেখিনি আছে যি চাকৰি কালত সন্তুষ্ট নহয়। মোলৈও এতিয়া কাশ্মীৰৰ পৰা আজি 4-5 দিনৰ আগত ফোন আহি আছে যে তেওঁলোকেও তাৰমানে বৰ্তমান চলি থকা বাতাবৰণক লৈ পেলাই আমি যিটো পৰম্পৰাত চলোঁ যে সকলোৱে হৃদয়ত কৃষ্ণ নাম দেখি, গতিকে তাত তেওঁলোকে সেইটো নাই দেখা। তেওঁলোকে কয় যে আমি কৰ্মৰত হৈ আছোঁ কাৰণে ইয়াত আছোঁ। আৰু এজনেতো সেইদিনাখন কৈছে যে আমাৰ যিটো খাদ্যৰ প্ৰণালী আমি আহাৰ বিচাৰ কৰি চলিব বিচাৰোঁ, কিন্তু তেওঁলোকৰ তাত সেই আহাৰ বিচাৰ নচলে। স্নান নকৰাকেই আখললৈ যায়, তেনেকৈ ৰন্ধা বঢ়া কৰে। ৰন্ধা বঢ়া কৰি থাকোঁতে অবাস্মাত কৰ্মজীৱনত সেইবোৰ থাকিব বাৰু, সেইবোৰ এতিয়া একেবাৰে নায়ো কৰিবগৈ নোৱাৰি। তথাপিতো সেইটো অলপমান আমি ছেপাৰেট কৰি ৰাখিছোঁ। তথাপিতো আমি কথাটো মনত পৰিলে কাৰণে প্ৰকাশ কৰিছোঁ। এতিয়া আমি আপোনাৰ পৰা জানিবলগীয়া কথা যে আপুনি ইমান সুন্দৰকৈ এইখিনি কৰি আছে, কৰি থকাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কেনেকৈ হ'ল? আপুনি প্ৰথমতে যেতিয়া আমাৰ অনুষ্ঠান ভাগ আৰম্ভ হৈছে আপুনি মই কথাটো নটিচত ৰাখিছোঁ, আপুনি শিখ ধৰ্মৰ কিবা এভাগ বস্তু প্ৰথম আৰম্ভণি কৰিব পাৰিলে হয়, কিন্তু তথাপিতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি বৰ্ণনা সেইখিনিৰ পৰা আগবঢ়াইছে আৰু মোক যি ইমান এটা ডাঙৰ সন্মান দিলে, সেই স্বৰূপা সন্মান ভাগ দিওঁতে আপুনি যিভাগ শিখ ধৰ্মৰ সেই যিভাগ হৰিধ্বনি সেই ভাগ যেনেকৈ আও হৰি আও ৰাম, গতিকে আপুনি 2টা বস্তু একদম বৰ সুন্দৰকৈ সামঞ্জস্য ৰাখিলে, তাৰ কাৰণে কৃতাৰ্থ হৈছোঁ আৰু আপোনাক মই শ্ৰদ্ধাৰে ধন্যবাদো জনাওঁ সেই সম্পৰ্কত। এতিয়া মই এটা কথা আপুনি মোক অকণমান যাওক, আপুনি এজন শিখ ধৰ্ম লোক হৈ আপুনি আপোনাৰ ইমান এটা গুৰু দায়িত্ব পালন কৰি থকাৰ পাছতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে কেনেকৈ অনুপ্ৰাণিত হ'ল? একদম সুন্দৰ কথা এটা আপুনি সুধিছে। এই প্ৰশ্নটো এটা সুন্দৰ প্ৰশ্ন। শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনবিলাকত আমি গ'লে অন্যান্য আমাৰ
সাংবাদিক বন্ধুবিলাকে আমাৰ ওচৰত দৌৰি আহে তেতিয়া এইবিলাক প্ৰশ্নই কৰে আৰু ঠিক তেনেধৰণৰ প্ৰশ্নবিলাক হৈছে ভাল পাইছোঁ যে প্ৰথম কথা হৈছে কি আমাৰ বৰকোলা গাঁৱত যেতিয়া আমাৰ গুৰুদ্বাৰাটো আছে গুৰুদ্বাৰত যেতিয়া আমি গুৰুদ্বাৰাত গ্ৰন্থি পদত যেতিয়া বৰ্তি আছোঁ তেতিয়া আমাৰ তাতেই আকৌ নামঘৰো বহুত আছে নামঘৰবিলাকৰ পৰা ৰাতিপুৱা পুৱাৰ ভাগতে আমাৰ বৰগীতৰ মাত ভাগৱতৰ পাঠ এইবিলাক শুনিবলৈ পাই বাৰুকৈ আসক্তি হ'লোঁ তাৰপৰা দেখা গৈছে দেখোন এই ভাগৱত পাঠ কৰিছে আপোনাৰ ভাগৱত পাঠ কৰিছে আৰু মোৰ ওচৰতে লাগি থকা মোৰ ঘৰৰ ওচৰতে লাগি থকা এটা বৈদ্যপুখুৰী বুলি কয় বৈদ্যপুখুৰী পাৰতে এজন মোৰ শিক্ষাগুৰু আছিল ক্লাছ 5ৰ পৰাই মোক শিক্ষা প্ৰদান কৰা তেখেতৰ নাম কৃষ্ণ কুমাৰ ডেকা এতিয়া বৰ্তমান প্ৰয়াত তেখেতে প্ৰথম শ্ৰীমন্ত শংকৰদেৱ সংঘ জছবীৰ আমাৰতো জ্ঞানী জছবীৰ সিং জছবীৰ তেওঁ ষ্টুডেণ্ট মই ছাত্ৰ হওঁ বোলে জছবীৰ আজি এইপিনে যাব লাগে বোলো ক'লৈ যায় ছাৰ বোলে হেৰি কামপুৰত এখন আমাৰ আঞ্চলিক আছে শ্ৰীমন্ত শংকৰদেৱ গুৰু জয়ন্তী তাত তুমি যাব লাগে তাত প্ৰথম তেখেতে আমাক লৈ গৈছে তালৈ তাত যেতিয়া গৈ পেলাই চাইছোঁ তাত প্ৰথম মোক দুআষাৰ ক'বলৈ দিছে থকাথকি মাত্ৰই হ'লেও মই হয়তো এতিয়াতো নিৰ্দিষ্ট বক্তা বিভিন্ন জেগাত যাওঁ 2.5 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা এনেকৈ ভাষণ দিওঁ একেৰাহে কিন্তু তাত তেখেতে কিন্তু হয়তো 45 মিনিটমান কৈছিলোঁ আজিৰ পৰা ধৰি বহু বছৰৰ আগত প্ৰায় 20-22 বছৰ তাতকৈ হ'লেও বেছি হ'লেও ভুল হেৰি নহ'ব তেতিয়া ছাৰে মানে ধৰক মোক লৈ গ'ল দি পেলাই তাত যেতিয়া দুআষাৰ ক'বলৈ দিলে ক'লোঁ কোৱাত ভাল লাগিল আৰু অধ্যয়ন কৰিলোঁ নিজৰ ঘৰতে পাঠ্য পুথি আৰু এইবিলাক অধ্যয়ন কৰি দেখা পালোঁ যে পৃথিৱীত যিমানবিলাক মহাপুৰুষ আছে ধৰ্মগুৰু আছে সকলোকে আমি সন্মান কৰোঁ সকলোৱে দৰ্শন আছে সকলোৱে ঐশ্বৰিক শক্তি আছে কিন্তু সকলোবিলাকে অদ্বৈতবাদ কিন্তু একেশ্বৰবাদৰ কাণ্ডাৰী কেৱল দুজনেই গুৰু আছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু জগতগুৰু নানক দেৱ দুইজনে কিন্তু জগতগুৰু আখ্যা পাইছে গতিকে এই যিবিলাক অধ্যয়ন যেতিয়া তেওঁলোকৰ কাহিনীৰাজি তেওঁলোকৰ গ্ৰন্থৰাজি অধ্যয়ন কৰি যেতিয়া আমি তাত বুটলি পালোঁ মুকুতাবিলাক সকলোৱে মুকুতা তাৰ ভিতৰতে পালোঁ দেখোন গুৰুজনাই এইটো কীৰ্তনত কৈছে এক দেৱ এক খেপ এক অভিনে নাহিকে আৰু আমাৰ জগতগুৰু কৃপালগুৰু গুৰু নানক চাহেবেও কৈছে পবিত্ৰ গ্ৰন্থ চাহেবৰ শিখ ধৰ্মৰ সেইটোৱে আদি শ্লোক বা সেইটোৱে শিখ ধৰ্মৰ মূল মন্ত্ৰ এক ওংকাৰ ভগৱান এজন সতনাম তেখেতৰ নাম সত্য নিৰপাও তেখেতে কাউলৈ ভয় নকৰে নিৰ্বাইৰ তেখেতৰ কোনো শত্ৰু নাই শত্ৰুবিহীন আজনী সেভাং তেখেতে জনী জাতত জন্মগ্ৰহণ কৰা নাই গুৰুপ্ৰসাদ তেখেতৰ কৃপাতে গোটেই 4 মুঠি জীৱ ভৰ্তি আছোঁ গজন গমন উৰণ বুৰণ আৰু তেখেতৰ কৃপাতে এতিয়া আপোনাৰ ঘৰলৈকো আহিছোঁ আপোনাৰ ওচৰলৈকো আহিছোঁ আজনী সেভাং গুৰুপ্ৰসাদ তেওঁ কৃপা জপ সেইজনকে জপ কৰা আদ সচ জল নাই থল নাই আকাশ নাই বায়ু নাই প্ৰশান্ত মহাসাগৰ নাই ব্ৰহ্মপুত্ৰ নাই কোনো ধৰ্ম নাই কোনো জীৱ নাই তেতিয়া কোন আছিলে আদি হে প্ৰভু ভগৱন্ত আদিত তুমি সত্য গুৰু নানকৰ বাণী আদ সচ আদিত তোমাৰ সত্য তাৰপৰা ক'লে এই প্ৰথমে ব্ৰহ্মপ্ৰভু ৰূপী সনাতন সৰ্বয় অৱতাৰ কাৰণ নাৰায়ণ গুৰু নানকৰ এই মহান শ্লোকটো মূল মন্ত্ৰৰ লগত কিমান লিংকটো আছে কিমান মিল আছে যে নাভি কমলেদি প্ৰভু নাভি কমলেদি ব্ৰহ্মা উপজি পেলাই তেওঁ পদুমৰ নলা দি অহা যোৱা কৰি ফুৰিছে কি কৰিম কি নকৰিম একোৱে ভূ পোৱা নাই তাৰপৰা তেওঁ শুনা পালে তপ 3টা শব্দ বোলে তপস্যা কৰিব লাগে সেই চোৱা হৈছে সৃষ্টিৰ আদিত প্ৰভুৱে আছিল আৰু প্ৰভুৱে ভগৱন্তই ব্ৰহ্মাক জন্ম দি পেলাই সৃষ্টিৰ কাৰণে পাতনি মেলিবলৈ কাৰণে জন্ম দিলে প্ৰথমে ব্ৰহ্মপ্ৰভুৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ সৰ্বজনক তেখেতে এইটো অৱতাৰ কৰিব গতিকে গুৰু নানক চাহেবে সেইকাৰণে কৈছে তেতিয়া আদ সচ সেইটো যোগৰ আদিত তেখেতেই সত্য যোগৰ আদিত তেখেতেই সত্য হে পি সচ বৰ্তমান তেখেতেই সত্য নানকে হৈছে সচ আগলৈকো তেখেতেই সত্য হৈ যাব ইয়াক কোনেও নুই কৰিব নাই গতিকে এক দেৱ এক খেপ এক অভিনয় নাহিকে তাৰ লগত এই গোটেই মিনিংটো একেই অৰ্থটো একেই সেইকাৰণে আৰু বহুত এনেকুৱা ধৰণৰ কাহিনী আছে আৰু বহু ধৰণৰ তেনেকৈ ভাগৱত শ্ৰীমদ ভাগৱত আদি শ্ৰী গুৰু গ্ৰন্থ চাহেব আৰু বিশ্বৰ আধ্যাত্মিক দিশৰ যিখন ইতিহাস আধ্যাত্মিক দিশৰ ইতিহাসখনত কেৱল 2খন গ্ৰন্থই শ্ৰী উপাধি পাইছে শ্ৰীমদ ভাগৱত আদি শ্ৰী গুৰু গ্ৰন্থ চাহেব বাহ ভাগৱতৰ প্ৰসংগ আহিছে যিহেতুকে মোৰ প্ৰশ্ন আছিল প্ৰশ্ন নহয় দেই মানে আলোচনা কৰি গতিকে মই আপোনাৰ পৰা এটা কথা জানো বৰ বিচাৰিম যে শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ লগত
শ্ৰীমদ ভাগৱত মহাপুৰাণৰ এটা সামঞ্জস্য আপুনি অকণমান প্ৰকাশ কৰকচোন দুইখন গ্ৰন্থৰ। এতিয়া সেইটোৱে কথা, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। ও হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি। মুক্তি নিবিচাৰিলে কিন্তু হয়, ভক্তি নাই বিচৰা, একদম ডাঙৰ ভক্তি বিচৰাটো ভগৱানৰ ওচৰত স্বাৰ্থ। সেইকাৰণে আমি নিষ্কাম ভক্তি কৰিব লাগিব। আৰু গুৰু গ্ৰন্থ চাহিবত সেইটোৱে কৈছে, তোৰ কি বাণী আই তিনে সগল চিন্ত মিটাই, परमेश्वर दित बन्ना दुख रोग तेरा पन्ना। যেনেকৈ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, বৈকুণ্ঠত ভাগৱত শাস্ত্ৰভাগী আছিল, তাত আমাৰ মুখে মুখেদি আহি ভূমিত পৰিল। তেনেকৈ বৈকুণ্ঠৰ শ্ৰী গুৰু গ্ৰন্থ চাহেব, বৈকুণ্ঠৰ সেই বাণীখিনি আছিল ছজন শিখ গুৰু চাহেবে, গুৰু নানক, গুৰু অংগদ, গুৰু অমৰদাস, গুৰু ৰামদাস, গুৰু অৰ্জন, গুৰু টেগ বাহাদুৰ, এইসকল ছজন শিখ গুৰুৱে পবিত্ৰ গ্ৰন্থ চাহেবৰ বাণী পৃথিৱীত বিস্তাৰিত কৰিলে। বৈকুণ্ঠৰ পৰা আনি, হয়তো আমাৰ শিখ ধৰ্মত সচখণ্ড বুলি কৈছে। হয়, সচখণ্ড মানে অসমীয়াত বৈকুণ্ঠ। বৈকুণ্ঠ স্বৰ্গবাসী বুলি আমি কওঁ, স্বৰ্গবাসীটো গুৰুমুখী ভাষাত স্বৰ্গবাসী বুলি কৈছিল। স্বৰ্গত পুণ্য হৈ যায়, বৈকুণ্ঠত যেতিয়া জনে স্থান পায়, সেই আত্মা সেই পৰমাত্মাৰ লগত গেলি প্ৰশ্নই নাহে পাপ পুণ্যৰ বৈকুণ্ঠত গ'লে। গতিকে এনেকৈ আমাৰ যিখিনি মানে ভাগৱতৰ লগত শ্ৰী গুৰু গ্ৰন্থ চাহেব, এতিয়া আপুনি শ্ৰীটোৰ পৰা আপুনি ৰকাৰ কাটি দিয়ক, দীঘৰিকাৰ কাটি দিয়ক, হৈ গ'ল। গতিকে আমি কোৰাণ শ্বৰীফ সন্মান কৰোঁ, ইছলাম ধৰ্মীয় পবিত্ৰ গ্ৰন্থ ত্ৰিপিটক, বাইবেল সকলোকে সন্মান কৰোঁ। কোনো বিশ্বৰ ইতিহাসত, আধ্যাত্মিক দিশৰ ইতিহাসত কোনেও কিন্তু আপোনাৰ শ্ৰী উপাধি পোৱা নাই। শ্ৰী মানে সদায় চিৰ চৈতন্য, চিৰ শাশ্বত, চিৰ সেউজ। আৰু আমি যে যদিনো কৈছোঁ যে ভাগৱত মণিকূটৰ ভিতৰত থাকে, যেতিয়া আমি শংকৰী কলা কৃষ্টি গুৰুঘাট, আমি তাল খোলৰ গুৰুঘাট, গুৰুজনাৰ সৃষ্টি পৰিৱেশন কৰোৱাই আমি চেলেঙৰে উৰণি লৈ তিনিজন ৰজ তম শত, তিনিখন ভাগৱতক আমি আনি প্ৰতিষ্ঠা কৰি পেলাই, যেতিয়া কোনোবাই অখণ্ড হিচাপে ভাগৱত পাঠ কৰে, কোনোবাই ভাগৱত ব্যাখ্যা কৰে, কোনোবাই ভাগৱত দশম ভাগটো আদিয়ে প্ৰান্তলৈ পাঠ কৰায়, কোনোবাই আদ্য প্ৰান্ত আদিয়ে প্ৰান্তলৈ পাঠ কৰায়, তেতিয়া আমি যে কওঁ যে ভাগৱত এতিয়া আমি মেলিছোঁ, চিৰ চৈতন্য কৰিছোঁ। হয়নে বাৰু? কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে আদি শ্ৰী গুৰু গ্ৰন্থ চাহেব আৰু শ্ৰীমদ ভাগৱত সদায় চিৰ চৈতন্য, কাৰণ তাত শ্ৰী উপাধি আছে, চিৰ চৈতন্য। গতিকে এনেভাৱে আমি যাব লাগিব, চলিব লাগিব। কৃষ্ণ কৃষ্ণ। ঠিক আছে প্ৰভু, মই অভাগ কথা জানিবলৈ বিচাৰিম, আপুনি নিত্য নৈমিত্তিক কৰ্ম হিচাপে প্ৰতিদিনা পুৱা ভাগত আপুনি স্নান পৰ্ব সমাপন কৰি আপুনি গুৰুদ্বাৰলৈ যায়। গুৰুদ্বাৰলৈ যাওঁ। তাৰপাছত আহকচোন দিনটো পৰিক্ৰমাখিনি আধ্যাত্মিক দিশত। গুৰুদ্বাৰলৈ যাওঁ। কেতিয়াবা এনেকুৱাও হয় যে শাৰীৰিকটো ইমান ঠিক নহয়, অসুস্থ, আৰু শাৰীৰিকটো অসুস্থ হ'লে কেতিয়াবা অকণমান দেৰিও হয়, কিন্তু বহুত চেষ্টা কৰোঁ। কেতিয়াবা 3:30 জাগ্ৰত হওঁ, কেতিয়াবা 4টাত পূৰা জাগ্ৰত মানে শয্যা ত্যাগ কৰোঁ। কিন্তু সেই শয্যা এতিয়া ধৰক আৰু এতিয়া মায়াৰ শয্যা নে ভকতিৰ শয্যা নে, সেইটো কথা আপোনালোকে জানেই আৰু। কিন্তু আমাৰ ভকতৰ বা শিখ শব্দটোৰ অৰ্থ হৈছে, শিখ ধৰ্ম আমাৰ শিষ্য, গুৰু নানকৰ আদৰ্শ অনুপ্ৰাণিত শিখ বা শিকা। আৰু এটা প্ৰকাশ পায়, জীৱনৰ মৃত্যুৰ আগমুহূৰ্তলৈকে এটা কথা শিকিয়ে মৰিব পাৰে, সেই শিখ ধৰ্ম। গতিকে ভকত, গতিকে এই ভকতৰ যিখন শয্যা, এটা সময় থাকে, আধ্যাত্মিক দিশৰ এটা টাইম থাকে, সেই টাইমত সময়ত আমি ত্যাগ কৰিব লাগিব। সেইখন আমাৰ ৰাতিয়ে দিনে যেতিয়ালৈ আমি যেতিয়া অন্ন প্ৰসাদ বহতি গ্ৰহণ কৰি ৰাতি আমি যেতিয়া শয়ন কৰোঁ, সেই আমাৰ ভকতিৰ শয্যা। এতিয়া কেতিয়া মায়াৰ শয্যা হ'ব নোৱাৰিব, কাৰণ ব্ৰহ্মায়ো মায়াৰ শয্যাত আছে। কিন্তু আমি ভকতে কিন্তু মায়াৰ শয্যাত থাকিব নাপায়। যদি মায়াৰ শয্যাত আমি থাকোঁ, আমি ভকতে হ'ব নোৱাৰোঁ, হয়নে নহয়? ব্ৰহ্মা আদি কৰি শিৱ যত ৰাম 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 মায়াৰ শয্যা মাজে ঘুমতি যায়। গতিকে আমাৰ শিক্ষকসকলে অমৃত বেলাতে নিয়মতে 3টাতে উঠিব লাগে, উঠি গা পা ধুই ঘৰত
গোসাঁই ঘৰত আমাৰ সোমাই থাপনাৰ ঘৰত সোমাই 5 বাণী পঢ়িব লাগে সেই 5 বাণী গুৰু নানকৰ সৃষ্টি আৰম্ভণি বাণী জপজি চাহেব গুৰু নানকৰ পবিত্ৰ গ্ৰন্থ চাহেবৰ আদি বাণী জপজি চাহেব জাপ চাহেব 10 সবাই চৌপাই আনন্দ চাহেব গুৰুমুখী ভাষাত লিপিবদ্ধ যেনেকৈ জগতগুৰু কৃপাল গুৰু শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজি বৰজালী ভাষা তেনেকৈ আমাৰ গুৰু নানক গুৰু অংগদ দেৱজী গুৰুসকলৰ সৃষ্টি বিশেষকৈ গুৰু নানক দেৱজী সৃষ্টিৰাজি আপোনাৰ গুৰুমুখী ভাষা তাত লিপিবদ্ধ হৈ থাকে এই 5 বাণী পাঠ কৰি সেইটো নিত নিয়ম বুলি কয় সেইকাৰণে সৰু পুথিখনৰ নাম নিত নিয়ম বুলি লিখে নেট নেম অৰ্থাৎ নিত নিয়ম এজন শিখে অমৃত লোৱা বুলি আমাৰ শিখ ধৰ্মত কয় আপোনালোকৰ শৰণ ভজন অমৃত লোৱা শৰণ ভজন আমাৰ দুইটাই আছে শিখ ধৰ্মত গতিকে শৰণ ভজন আমি লৈ অমৃত লৈ সেইখিনি নিত নিয়ম কৰিব লাগিব এতিয়া কথা হৈছে কি দৈনন্দিন জীৱনটো তেনেকৈ কেতিয়াবা 3:30টাতে উঠা হয় কেতিয়াবা 4টাত উঠা হয় উঠি গা পা ধুই এই 5 বাণীটো পঢ়িবলৈ যাওঁতে অকণমান সময় ল'ব নিশ্চয় গতিকে সেইকাৰণে গুৰুদ্বাৰাত এটা সময় থাকে তাত গৈ পেলাই কেতিয়াবা মোৰ লগৰজনেও তলা আগতীয়াকৈ খোলে কেতিয়াবা আমিও খোলো খুলি আমাৰ শংখ ধৰণী হয় শংখ ফুকুৱাই 3বাৰ শংখ ফুকা হয় শংখ ফুকাৰ পাছতেই যেটো আমাৰ দবাত কোপ দিয়া হয় তাৰ পিছতেই আমাৰ এটা সুন্দৰ এটা ৰুম আছে কোঠা আছে যাক আমি দ্বিতীয় বৈকুণ্ঠ বুলি কওঁ যেনেকৈ আপোনাৰ খবৰ মণিকোট হয় হেতু আমাৰ সস্খন্দ বাসে নিৰংকাৰ সস্খন্দত নিৰংকাৰ আছে নিৰংকাৰ কোন আদ শ্ৰী গুৰু গ্ৰন্থ সাহেব শব্দ অৱতাৰ গুৰু গ্ৰন্থ সাহেবৰ প্ৰতিটো শব্দই একোটা প্ৰভু ভগৱন্তৰ অৱতাৰ বুলি কৈছে হয় সেই গুৰু গ্ৰন্থ সাহেব শংখ ধৰণী হল নহয় দবা ধৰণী হল প্ৰভু জাগ্ৰত হল তেতিয়া তেখেতক নিয়ম কৰি এই পাগুৰিটোৰ ওপৰত এখন পাগুৰিটো পবিত্ৰই কিন্তু পাগুৰিটোৰ ওপৰত এখন আকৌ পবিত্ৰ কাপোৰ পাৰি তেখেতক আৰ্দাস কৰি অৰ্থাৎ প্ৰাৰ্থনা কৰি হেতু আৰ্দাস বুলি কয় শিৰত লৈ এভাগী মুখেৰে শবদ কীৰ্তন আছে এভাগী আমাৰ যিভাগ ধৰ্মীয় গ্ৰন্থ লৈ পেলাই গুৰু আসনক তেখেতক প্ৰতিষ্ঠা কৰা হে চিৰ চৈতন্য সেইটো প্ৰকাশ কৰা বুলি কয় প্ৰকাশ কৰি তেখেতক ৱাগ লোৱা হয় ৱাগ মানে এক অধ্যায় পঢ়া হয় যিকোনো এটা অধ্যায় পঢ়ি পেলাই আকৌ আৰ্দাস কৰা হয় আকৌ হাৰমনিয়াম লৈ আশাভেৰী বিৰাগ আশাদিবাৰ পুৱাৰ বৰগীত যেনেকৈ আশাদিবাৰ আমাৰ পুৰা গুৰু নানকৰ সৃষ্টি আশাভেৰী বিৰাগত পুৱা বৰগীত যেনেকৈ আশাদিবাৰো তেনেকুৱা একেই গুৰুজনে মাধৱপ্ৰভু তেজৰে কমলাপতি বৰগীত দিলে আমাৰো তেনেকৈ আশা মেলা চৌথা শান্তগাৰী চৌথা হৰে আমৰতে পিন্ধে লৈ না মানে প্ৰেম ৰতানা ৰামৰাজে এনেকৈ দিলে সেইবিলাক গোৱা হয় গাই পেলাই আকৌ ঘৰলৈ আহোঁ ঘৰলৈ আহি সেই সাজেৰে সতীয়াওঁ এতিয়াতো অকণমান মায়া লাগিবই এইফালে এইটো কাম আছে সেইটো কাম আছে তাৰপিছত আপোনাৰ কি কৰিব লাগিব গোসাঁই ঘৰত বাহিৰে সোমাই গোসাঁই ঘৰত সেই তেতিয়া দুখনকৈ শ্ৰীমদ ভাগৱত আছে গোসাঁই ঘৰ মানে যিটো আমাৰ বৈষ্ণৱ তাৰপিছত সেই ঘৰতে আছে আপোনাৰ ঘৰতে আমাৰ আছে দুখনকৈ ভাগৱত আছে গুৰু গ্ৰন্থ চাহেবৰ চেঞ্চি আছে আৰু গীতা আছে নামঘোষা আছে তাত সোমাই যিখিনি গুৰু সেৱা যিখিনি কৰোঁ আৰু মোৰ ভতিজা পোৱালি এটা আছে মোৰ নামটো জসবীৰ সিং জ্ঞানী বুলি নকওঁতে আমি মহামূৰ্খ কিন্তু যেতিয়া তাক নাম সংস্কাৰ দিবলৈ যাওঁ নহয় বা তেতিয়া মোৰ ভাইটিয়ে কৈছে মোৰ ভাইটিৰ নাম আমিন সিং সি মানে 108ৰ পাইলট হয় সি কৈছে তই জসবীৰ সি জসপ্ৰীত তোক চঞ্জালো আৰু দেই মোক ক'লে তাৰপিছত ভতিজা পোৱালি এতিয়া 4 বছৰ তাৰ চলি আছে 5 বছৰ সি তাক গোসাঁই ঘৰতে সোমাই লওঁ আৰু তাক সোমাই লওঁ প্ৰথম মই শ্ৰীমন্ত শংকৰ হৰিভকতৰ গা সিও গায় সিও গায় সি ধুনীয়াকৈ সেৱা কৰিব মোক চাই থাকিব মানে সি যেতিয়া সেৱা মই যেতিয়া সেৱা কৰিম সিও সেৱা কৰিব মানে জ্যেষ্ঠজন বৰ্তা কৰা আদৰ্শৰে পাতি ধাৰিখন যেতিয়া পাৰি লওঁ কটখন তাক আগত বহাই দিওঁ গুৰু আসন ভাগৱতৰ সন্মুখত তাক আগত বহাই দিওঁ সি আগে সেৱা কৰিব তাৰপৰা পাছত আমি সেৱা কৰিম তাৰপিছত এনেধৰণৰ হাৰমনিয়ামখন তাক দিয়ে দিছোঁ সাৰে গামা গুৰু নানকৰ যি ভজন কীৰ্তন বৰগীততো আমি হাৰমনিয়ামৰ কোডটো ধৰোঁ গতিকে তাক অকণমান হাৰমনিয়ামৰ অলপ শিকাব লাগিব আৰু অন্যান্য ফাললৈও তাক এখন আগুৱাই নিব লাগিব এইটো প্ৰভু ভগৱন্তই নিশ্চয় কৃপা কৰিব এনেধৰণে গতানুগতিক মাজতে এভাগ কথা জানো নিশ্চয় আপুনি যে গুৰু আমাৰ মানে যিটো বৈষ্ণৱ পৰম্পৰা হয় যি গুৰুগৃহলৈ আপোনাৰ ভতিজাক যে লগত লৈ যায় তাত প্ৰতিষ্ঠা কিবা আছেনে প্ৰতিষ্ঠা শ্ৰীমদ ভাগৱত মানে এনেকুৱা হৈছে ঠিক তেনেকৈ গুৰু আসন বা গুৰু আসন সিংহা ভাগতো মই কৰিব পৰা নাই কিন্তু এইটো মোৰ কৰিবলৈ এটা খুবেই মন আছে গুণমালা প্ৰতিষ্ঠা কৰিব তেনেকুৱা খুব আশা আছে আৰু এনেকৈ তাৰমানে সদৌ অসম সঁচা অৰ্থত ক'বলৈ গ'লে সদৌ অসম সমন্বয় মঞ্চৰ পৰা মই অসম ভিত্তিত এটা বঁটা পাইছিলোঁ বৰ সুন্দৰ তাত আমাৰ পাত্ৰপুৰত দিছিলে গুৱাহাটীতে আমাৰ মেইন কাৰ্যালয়টো ডক্টৰ ভৱেন্দ্ৰৰ ডেকা
প্ৰভু তেখেতে জিকিৰ জাৰিৰ ওপৰত ডক্টৰেট উপাধি পাইছে। তেখেতে প্ৰথম বঁটাটো কাক দিম কাক নিদিম বুলি ভাবা চিন্তা কৰি আমাক অভাজনকেই মাতিলে, পেপাৰ চেপাৰ দিছিলে এইখিনি সময়ত। আৰু আপোনাৰ সেই বঁটাটোৰ পৰা ক'বলৈ গ'লে সমন্বয় বঁটাটো এজনক দিছে, এইটো কাৰণে তেখেতে সকলে কৈছিলে আমাক যে আপুনি দুয়োটা ধৰ্মৰ ওপৰত যিটো সমন্বয় কৰি আছে, সমন্বয় সেইকাৰণে আপোনাৰ সমন্বয় বঁটাটো দিয়া আছে। সেইকাৰণে আমি ভাবোঁ গোসাঁইঘৰটো মোৰ অকণমান জয়ী খহি গৈছে। আমাৰ খুৰী এগৰাকী আছিলে, তেখেতে সাজি দিম বুলি কৈছে, নিশ্চয় দিব চাগৈ। গোসাঁইঘৰটো যেতিয়া সম্পূৰ্ণ মই সাজাৰ চিন্তা কৰিম তেতিয়া মই গোসাঁই এচাচাৰে গুৰু নানকৰ তাবিয়া পালকি মানে এটা অলপ ব্যৱস্থা কৰিম, তাতে গুৰু মহাৰাজৰ চেঞ্চি থকা, আৰু এফালে গুৰু আসন ঘৰৰ চিন্তা কৰিম। আকৌ এটা চিন্তা কৰিম, খুব তৎকালীনভাৱে কৰিম, এটা ধুনীয়া খোল এখন বৰতাল তাতে ৰাখিম। সেইটো এটা অসমীয়া শিখসকলৰ বা আমাৰ শংকৰী কলা কৃষ্টিৰ আমাৰ এটা নিদৰ্শন। কিয়নো শংখটো যে আপুনি গুৰুদ্বাৰত পৰিৱেশন কৰে, হয়, তাৰপিছতে আপুনি দবাটো পৰিৱেশন কৰে, হয়, এই দুয়োটাইতো মহাপুৰুষীয়া পৰম্পৰাত এটা বাদ্যযন্ত্ৰ মহাপুৰুষীয়া। কাৰণ 1469 খ্ৰীষ্টাব্দত কৃপালু গুৰু জগতগুৰু শংকৰদেৱ গুৰুজনৰ অসমৰ মুলুকত বৰদোৱা থানত তেখেতে যি আৱিৰ্ভাৱ হ'ল, ঠিক তেনেকৈ 20 বছৰৰ পাছত 1469 খ্ৰীষ্টাব্দত জগতগুৰু গুৰু নানক চাহেব পঞ্জাৱৰ পশ্চিমত আৱিৰ্ভাৱ হ'ল। আৰু সেই তেতিয়া 1505 খ্ৰীষ্টাব্দতেই জগতগুৰু শংকৰদেৱক লগ পাবলৈ আমাৰ কৃপালু গুৰুজন, আমাৰ মানে জগতগুৰু গুৰু নানকো আমাৰ আপোনাৰ, আৰু জগতগুৰু শংকৰদেৱো আমাৰ। আপোনাক মোৰ পৰা মই জানিম বুলিয়ে ভাবি আছিলোঁ যে আপুনি গুৰু নানকৰ যিটো প্ৰসংগ আনিছে, এনেও মই আপোনাৰ পৰা যেতিয়া আপুনি সিদ্ধান্ত দিলে যে অনুষ্ঠানলৈ আহিব বুলি, তেতিয়া মই পেটে ভাবি আছিলোঁ যে গুৰু নানকৰ জন্মৰ সময় আৰু তেখেতৰ যিখিনি কৰ্মৰাজি একেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ কৰ্মৰাজি ওচৰা ওচৰি, গতিকে এই অলপ সংগতি যিখিনি আছে, মিলখিনি অকণমান দুইজনৰে মাজত উপস্থাপন কৰকচোন। এতিয়া প্ৰথম আমি ক'লো এক দেৱ এক সেৱক বিনে নাহি কেৱ, এক ওংকাৰ মূল মন্ত্ৰ। তেনেধৰণৰ দুইজনৰ যেদিন আমি জীৱন গাথা, দুইজন মহাপুৰুষৰ জগতগুৰুৰ জীৱন গাথা ফাললৈ আমি আগবাঢ়িবলৈ খোজোঁ, পঢ়াশালীত যেতিয়া আমাৰ জগতগুৰু কৃপালগুৰু শংকৰদেৱ গুৰুজনৰ অধ্যয়নত বৰ্তি আছিল বা ৰতি আছিল, তেখেতক তেতিয়া শ্ৰেষ্ঠ নাগ গুৰু নানকক শংকৰদেৱ গুৰুজনাকে শ্ৰেষ্ঠ নাগে তেতিয়া তেখেতে পঢ়াশালীত শুই আছিল। শংকৰদেৱ গুৰুজনাই শ্ৰেষ্ঠ নাগে তেখেতক ফেনা ধৰি পেলাই মুখখনত চাহ দি আছিল। তদ্ৰূপ একেটাই কাহিনী শৰদ্দি ছায়া কীৰ্তি, কীৰ্তি শব্দটো হৈছে মহিলাক বুজায়। ফেটি সাপটো যে সদায় মহিলা, হোমটো সদায় পুৰুষ বুলি কয়, হয়নে নহয় বাৰু? গতিকে শৰদ্দা ছায়া কীৰ্তি, যেতিয়া গুৰু নানক দেৱজীয়ে ভগৱান শ্ৰীকৃষ্ণৰ দৰে গৰু চৰাইছিল, আৰু গুৰু নানক দেৱজীয়ে গৰু চৰাই তেখেতে ডিঙিত যিখন আমাৰ আপোনালোকৰ চেলেং চাদৰ, আমাৰ স্বৰূপা বুলি কয়, বগা চাদৰ এখন, তাতে তেখেতে পাৰি পেলাই বিশ্ৰাম কৰিলে। ইপিনে তেখেতৰ গৰু চাহখিনিয়ে মহখিনিয়ে গৈ পেলাই এজন জমিদাৰী আপোনাৰ কি কয় আপোনাৰ ধান খাই একে তহিলং কৰি পেলাই গুৰি চপাই খাই দিলে। গুৰু নানকটো শুই আছে জগতগুৰু, তেখেতে শ্ৰেষ্ঠ নাগে কেইবাখনো মুখ থকা ফেটি সাপে গুৰু নানকৰ মুখত চাহ দি আছিল। কাহিনী একেটাই নহয়নে বাৰু? একেটাই কাহিনী। ইজনকো তেনেকেই শ্ৰেষ্ঠ নাগৰ সৈতে মুখত তেওঁক চাহ দিছে, সিজনকো চাহ দিছে। ইজনো একে চৰবাদৰ কাণ্ডাৰী, সিজনো একে চৰবাদৰ কাণ্ডাৰী। এই ধৰ্মতো যাগযজ্ঞ বলি বিধান অন্ধবিশ্বাস কুসংস্কাৰৰ কোনো স্থান নাই। শংকৰদেৱ গুৰুজনাৰ ধৰ্মত, গুৰু নানকৰ ধৰ্মতো কোনো স্থান নাই, কেৱল ভকত সেৱা। গুৰু দেও নাম ভকত, চাৰি বস্তু শৰণ। গুৰু জগতগুৰু শংকৰদেৱ, গুৰু দেও কৃষ্ণদেও, নাম কৃষ্ণৰ নাম, ভকত কৃষ্ণৰ ভকত। বাকীতো আমি যিমানবিলাক পাঠ পূজা কৰিছোঁ, আমাৰ সাম্য সভ্য গানৱন্ত বৈষ্ণৱ বহু প্ৰকাৰৰ আমাৰ আছে সনাতন ধৰ্মত। কিন্তু বাকী যিখিনি ধৰক অন্য দেৱ দেৱী পূজা কৰিছে শাক্তসকলে, কিন্তু আমি কাকো নিন্দাও নকৰোঁ। কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে বৈষ্ণৱ জগতগুৰু শংকৰদেৱ গুৰুজনাই যি ধৰ্ম প্ৰচাৰ কৰিল, সেই ধৰ্মটো আমি বহুতে ক'ব খোজোঁ নৱ বৈষ্ণৱ ধৰ্ম হয়, সেইটো সঁচা কথা। কিন্তু একেবাৰে সম্পূৰ্ণ সঁচা অৰ্থত ক'বলৈ গ'লে জগতগুৰু কৃপাল বৈষ্ণৱ শব্দটো সৃষ্টিৰ আদিৰ পৰাই বৈষ্ণৱটো আছে, খালি বৈষ্ণৱৰে কাম খেলি আহি গ'ল কিছুমান। আৰু তেতিয়া মানে ধৰক আপোনাৰ যোনে বিষ্ণুক ভক্ত কৰে, যোন বিষ্ণু ভক্ত সেই বৈষ্ণৱ। আৰু আমাৰ কৃপালু গুৰুজনাই গুৰুদেৱ নাম ভকত চাৰি বস্তু যেতিয়া আমাৰ সৃষ্টি কৰিলে শৰণত, তেতিয়া তেখেতে কিন্তু যি ধৰ্ম সৃষ্টি কৰিলে এক শৰণ হৰি নাম ধৰ্ম।
একশৰণ হৰিনাম ধৰ্ম আৰু আমাৰ শিখ ধৰ্মটো একশৰণ শিখ ধৰ্ম আৰু অন্য কথা নালাগে বা পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহেব আদি শ্ৰী গুৰু গ্ৰন্থ চাহেব নামটো প্ৰথম পৃষ্ঠাটো 1430 পান্না প্ৰথম শব্দতে এক ওংকাৰ একৰে আৰম্ভ হৈছে গুৰু গ্ৰন্থ চাহেব সেইকাৰণে আমাৰ শিখ ধৰ্মটো একেশ্বৰ বাদ অন্যান্য দেৱ দেৱী পূজা সেৱা কৰা আমাৰ নচলে কৃপালু গুৰুজন শংকৰদেৱ গুৰুজনতকৈ উদ্ধত কোনো হ'ব নোৱাৰে সৰ্বগুণাকৰ কৃপালু গুৰুজনাই যিখিনি বৈষ্ণৱ সমাজ বা এশৰ হৰিনাম সমাজক দি থৈ গ'ল এইটো কেৱল এটা জাতি এটা ধৰ্মত বান্ধ খাই থকা নাই কিন্তু সমস্তখিনিয়ে বান্ধ খাইছে সমস্ত বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে চাৰিমুঠি জীৱ তৰণৰ কাৰণে কৃপালু গুৰুজন শংকৰদেৱ গুৰুজন ধৰাধামলৈ আহিছিল তদ্ৰূপ তেনেধৰণে পঞ্জাৱত গুৰু নানক চাহেবো জগতৰ ৰাইজৰ কল্যাণৰ কাৰণে জীৱৰ তৰণৰ কাৰণে আহিছিল আৰু সেইকাৰণে পৃথিৱীত বহু ধৰ্মগুৰু আছে বহুত মহাপুৰুষ আছে কিন্তু কোনেও দেখোন মিলা মিছা নহল কিন্তু একেবাৰে অসমৰ বৰলুইতৰ পাৰত 1505 খ্ৰীষ্টাব্দত জগতগুৰু শংকৰদেৱ জগতগুৰু নানক দেৱজীয়ে যেনেধৰণৰ মিলা মিছা হৈছিল শিখ ধৰ্মৰ নিৰংকাৰী গ্ৰন্থত নিৰংকাৰী দৰ্শন বুলি এখন গ্ৰন্থ আছে অৰ্থাৎ জগতগুৰু শংকৰদেৱ গুৰুজনাৰ যি গুৰু চৰিত্ৰ পুথি তেনেকৈ আমাৰ পুৰাতন জনম সাখী 1505 খ্ৰীষ্টাব্দত গুৰু নানক দেৱজী কামৰূপ বিচ্ছে উसी समय संत शंकरदेव को मिला তেতিয়া 1505 সেইজন সন্ত শংকৰদেৱ কোন সেইজনে আমাৰ কৃপালু গুৰু জগতগুৰু শংকৰদেৱ আপুনি মোৰ মনৰ ভিতৰৰ কথাখিনি আপুনি ব্যক্ত কৰি আছে মই জানিব বিচাৰিছো যে গুৰু দুজনাৰ মই আপুনি কওক বাবু আপুনি প্ৰশ্ন কৰক নাই প্ৰশ্ন বুলি নহয় কাৰণ এইখিনি বস্তু অকল মোৰ স্বাৰ্থৰ কাৰণে কোৱা নাই আপুনি এজন সমন্বয় বঁটাপ্ৰাপ্ত ব্যক্তি যিহেতুকে আপোনাৰ যিখিনি কৰ্মৰাজি সেইখিনি সঁচাকৈ প্ৰশংসনীয়টো বাৰু প্ৰশংসনীয় সি সঁচাকৈ শ্ৰদ্ধা সহকাৰে গ্ৰহণযোগ্যতা আছে আৰু এইটো এটা আদৰ্শ স্বৰূপ বেলেগ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক সম্প্ৰদায় সমস্তখিনিৰ কাৰণে ই এটা উদাহৰণ ই এটা আদৰ্শ যে কেনেকৈ মানৱ ধৰ্মক আগস্থান দিয়া হৈছে মানৱতাক আগস্থান দিয়া হৈছে গুৰুৰ গুণানুকীৰ্তনক আগস্থান দিয়া হৈছে গুৰু বুলি কওঁতে এতিয়াতো কিছু গুৰু ওলাই আছে বাৰু ইয়াৰ কথা মই অকণমান জানিম বাৰু দেই সেই বিষয়েও কাৰণ প্ৰেক্ষাপটটো এতিয়া সেইটোৱে চলি আছে না মই জানিম বাৰু যি কৃষ্ণ গুৰু সেয়া আছে মই সেইটো বাৰু পিছলৈ থৈছোঁ আপোনাৰ মই এভাগ বস্ত্ৰ নহয় আপুনি যিভাগ ধাৰণ কৰি আছে অকণমান এই ইয়াত এখন গম পাইছোঁ মই যেতিয়া দেখা চুব পাৰিম ন শিখ ধৰ্মৰ প্ৰত্যেকজনৰ মই এইভাগ দেখা পাওঁ এই ভাগৰ মহত্বৰ বিষয়ে অকণমান প্ৰকাশ কৰকচোন অকল এই ভাগৰ বিষয়ে ক'লে অকণমান হয়তো কম পোৱা হ'ব চাগৈ আমাৰ নিশ্চয় আপুনি প্ৰথমতে যেতিয়া এই ভাগৰ কথা সুধিছে মই অকণমান শুনি যাওঁ আমাৰ বিষ্ণুৰ অৱতাৰী কৃষ্ণ নাৰায়ণ অনন্ত সজ্জাত থকা নাৰায়ণৰ অৱতাৰী বিষ্ণুৰ অৱতাৰী কৃষ্ণ দাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আবিৰ্ভাৱ ভগৱান শ্ৰীকৃষ্ণৰ বৰ্ণনা পবিত্ৰ গ্ৰন্থ চাহিবত আছে আপুনি কিন্তু কোৰাণ শ্বৰীফ আমাৰ শ্ৰদ্ধাৰ বাইবেল শ্ৰদ্ধাৰ অন্যান্য ধৰ্মগ্ৰন্থ শ্ৰদ্ধা কিন্তু কতো আপুনি কৃষ্ণৰ স্তুতি নাপায় কেৱল আদি শ্ৰী গুৰু গ্ৰন্থ চাহিবত পাব এক কৃষ্ণং সৰ্বদেৱা देवा देवता आत्मा आत्मा वसुदेव से जे को जाने पेयो नानक ताका दास है सोई निरंजन देव সেইটো ভগৱান কৃষ্ণৰ কথা বৰ্ণনা পবিত্ৰ গ্ৰন্থ চাহিবত আছে ভগৱান শ্ৰীকৃষ্ণই শংখ চক্ৰ গদা পদ্ম কৃষ্ণৰূপী গুৰু গোবিন্দ সিং মহাৰাজ শিখ ধৰ্মৰ দশম গুৰু এই কৃপান দিলে শিখসকলৰ পুৰুষ মহিলা ভৰে 5টা বস্তু গাত থাকিব লাগিব এই কেশ আছে পাগুৰিৰ তলত আমাৰ চুলি আছে কেশ দাড়ি যিমান শৰীৰত নোম আছে কেশ তাক পৰিষ্কাৰ কৰি ৰাখিবলৈ এখন কাংঘা আছে ফণি কাংঘা ক আখৰ ফণিখন ইয়াতে ভৰাই থৈছে কৃষ্ণ কাংঘা কেশ তলত পিন্ধা আমাৰ যে ধুতিৰ তলত মই কাচৰা পিন্ধি আহিছোঁ কাছ বুলি কয় সেইটো আমাৰ মানুহে পিছল হ'ব পাৰে আমি শৰণ ভজন লোৱাৰ পাছত অন্য পিন্ধিব নোৱাৰো কেৱল আমাক কাচৰা পিন্ধিব লাগিব আৰু কাৰা
দৃঢ়তাৰ প্ৰতীক। এতিয়া বৰ্তমান সময়ত কোনোবাই যদি বেয়া কৰ্ম কৰে তাক আমাৰতো আৰক্ষী বিভাগে ধৰি লৈ যায়, কানুনৰ মতে ধৰি লৈ যায়। কিন্তু আমাৰ গুৰু নানক চাহিবৰ পৰা আদি কৰি আমাৰ 10জন গুৰুৱে আমাৰ হাতত আধ্যাত্মিক দিশৰ হেণ্ডকাপ লগাই থৈছে। এই জছগিৰি সিং, বেয়া কামত নাযাবি, বেয়া সং নলবি, এইডাল আমাক বান্ধি থৈছে আধ্যাত্মিক দিশত বেয়া কামৰ পৰা বিৰত হৈ থাকিবলৈ দিছে। বেয়া কামৰ ভিতৰত যিটো অশাস্ত্ৰসন্মত শাস্ত্ৰই সেইটোৱে। গতিকে ঠিক এই কৃপানখনৰ তাৎপৰ্যটো এনেকৈ বহু মানুহে বহুত জেগাত ভাগৱত পাঠ কৰিবলৈ গ'লে এই শিখ মানুহবিলাকে তেখেতে ভাগৱত পাঠ কৰিছে ত্ৰিবস্তই আমি কৰিব নোৱাৰোঁ, বা আমাৰ তলত কাছেৰাটো থাকিবই লাগিব, চেলেং ঘাটি গামোচা থাকিবই লাগিব। কিন্তু এইখন কটাৰী এখন লৈ আছে। এবাৰ এজন ব্যক্তিক মই ক'লোঁ, প্ৰসংগত কৈছোঁ যে বাপ আপুনি চাগৈ বুজি পোৱা নাই, এখন কটাৰী নহয়, ভগৱান শ্ৰীকৃষ্ণৰ হাতত বা বিষ্ণুৰ হাতত যি 4 অস্ত্ৰৰ যি সুদৰ্শন চক্ৰ, তাৰ লগতহে এক তুলনা কৰিব পাৰি। কৃপাণ আৰু তৰোৱালৰ মাজত পাৰ্থক্য আছে। অকণমান কওকচোন। তৰোৱাল, অসুৰৰ যি তলত থাকে তৰোৱাল, আসুৰিক ৰূপক যোনে প্ৰহাৰ কৰিব, যোনে তেজৰে ফাকু খেলিবলৈ শিকিব বা কৰি আছে তেনেকুৱা। আজিৰ যুগতো সেই তাহানি দুৰ্যোধন আজিও আছে, তাহানি অৰ্জুন আজিও আছে, তাহানিৰ ফুকনি আজিও আছে। গতিকে সেইকাৰণে কৃষ্ণৰূপী খালসা অকাল পুৰুষ কি ফৌজ, অসম মাতৃ ৰক্ষাৰ কাৰণে, ভাৰত মাতৃ ৰক্ষাৰ কাৰণে এতিয়াহে অসম চৰকাৰে। মই আজি সাক্ষাৎকাৰ অনুষ্ঠান যদিও মই কিন্তু উপভোগ কৰিছোঁ, সঁচাকৈ উপভোগ কৰিছোঁ। মই কোনো পাহৰিলোঁ যে মই কিবা অনুষ্ঠান কৰি আছোঁ। কওক। গতিকে ভাৰত মাতৃক ৰক্ষা কৰিবলৈ, অসম মাতৃক ৰক্ষা কৰিবলৈ অসম চৰকাৰে হওক, ভাৰত চৰকাৰে আজিয়ে হয়তো ভাবিছে যে আমাৰ পুলিচ বিভাগে, আৰক্ষী বিভাগে, যিটো ইংৰাজী ডিফেন্স কৈ লাগে। কিন্তু আমাৰ গুৰু গোবিন্দ সিং মহাৰাজে আজিৰ পৰা ধৰি 500 বছৰ আগতেই ভাবিছিল, 300 কিমান বছৰ আগতেই ভাবিছিল, গুৰু নানকে 500 বছৰ আগতে ভাবিছিল যে কৃপাণ, যি ভগৱানৰ কৃপা প্ৰসাদত পোৱা কৃপাত এই ভাগটো আমাক দিছে। 5টা বস্তুৰ ভিতৰত ইয়াৰ নালটো হৈছে বিবেক। কওকচোন অকণমান মই খুলি দিছোঁ বোলে নিহাল সৎ শ্ৰী আকাল। এইটো খাপ হয়, এইখন আমি গাত পিন্ধিবই লাগিব। তলত আৰু এখন আছে আমাৰ। এই নালটো হৈছে বিবেক, ইয়াৰ লগত তুলনা কৰিছে, বিবেকৰ লগত। নালটোক বিবেকৰ লগত তুলনা কৰিছে। ইয়াৰ ধাৰখিনি হৈছে অসত্য, আৰু ইয়াৰ আগকণ হৈছে জীৱন। এতিয়া এটা জাতিৰ জীৱন, এটা ধৰ্মৰ জীৱন, আৰু নিজৰ আত্মজীৱন, আপোনাৰ আত্মজীৱন, আমাৰ আত্মজীৱন। এই জীৱনটোক ৰক্ষা কৰিবলৈ বিবেকৰ নালত মজবুতকৈ ধৰি নাস্তিক গুৰু গোসাঁই নামানাসকলে আমাৰ ভাগৱতক জ্বলাই দিব, নামঘৰটো জ্বলাই দিব, মছজিদটো জ্বলাই দিব, গীৰ্জাটো জ্বলাই দিব, শিখ ধৰ্মীয় আমাৰ গুৰুদ্বাৰাটো কোনোবাই জ্বলাই দিব। তেনেকুৱা হৈ গৈছে তাহানিৰ যুগত হৈ গৈছে, আজিও হোৱাৰ সম্ভাৱনা আছে, আগলৈকো হ'ব। গতিকে সত্যৰ তীখাৰে অসত্যক প্ৰহাৰ কৰক, তেতিয়াও পাপ নহয়, 3বাৰলৈকে ক্ষমা আছে। যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই নিজৰ পেহীয়েকৰ পুত্ৰ শিশুপালক 101টা দোষ হওঁতে তেওঁ সুদৰ্শন চক্ৰ এৰি দি পেলাই শিৰচ্ছেদ কৰিছিল। গতিকে কৃষ্ণৰূপী গুৰু গোবিন্দ সিং মহাৰাজ, চক্ৰৰূপী আমাৰ কৃপাণখন, 3টা বস্তু সোমাই আছে, বাপ, বিবেক, সত্য আৰু জীৱন। এই জীৱনক ৰক্ষা কৰিবলৈ হ'লে 3বাৰলৈ ক্ষমা আছে, 4বাৰ তাক প্ৰহাৰ কৰে। তেনেকৈ ভগৱান কৃষ্ণই নিজে অস্ত্ৰ ধৰিছে, নিজে তেওঁ বধ কৰিছে শিশুপালক। তেখেতৰ দৃষ্টিত মামা কংস এজন মামায়েক নহয়, হয়, আমাৰ জনসাধাৰণৰ দৃষ্টিত তেওঁ মামা, কিন্তু তেওঁ এজন দুষ্ট মানুহ, দুষ্টক দমন সন্তোষ পালনৰ কাৰণে। সেইকাৰণে এই ভাগটো আমি সদায় পিন্ধিব লাগিব। কিন্তু 3টা বস্তু ইয়াত সোমাই আছে আমাৰ, বিবেক, জীৱন আৰু সত্য। 3টা বস্তু, বিবেক, জীৱন আৰু সত্য। মই চুই চাব পাৰিমনে? চব কৃষ্ণ আপোনালোকৰ এইবিলাক প্ৰদানেই কৰা হৈছে। আমাৰ আগৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী দিল্লীক বহুত গুৰুদ্বাৰত আমাৰ শিখ ধৰ্মীয় সৰ্বোচ্চ সন্মানীয় পাগুৰি আৰু কৃপাণ 3 ফুটি দীঘল জেগাই প্ৰদান কৰে, এটা স্মৃতি হিচাপে। যেনেকৈ এতিয়া আপোনাৰ স্বৰূপখন প্ৰদান কৰিলোঁ, তেনেকুৱা প্ৰদানো বহুত কৰিব পাৰে। এইটো তেনেকৈ ধৰক, এতিয়া ধৰক এটা উদাহৰণ, কোৰাণ শ্বৰীফখন পঢ়াৰ লগে লগে, পাঠ কৰাৰ লগে লগে আপুনি ইছলাম হৈ নাযায়। কোৰাণ শ্বৰীফত কি আছে চাবলৈ, যদিহে আপুনি সুন্নত নহয়, যদিহে আপুনি ইছলাম ধৰ্মত দীক্ষিত নহয়। বুজি পাইছোঁ। ঠিক তেনেকৈ আপোনাক এটা আমাৰ জাতীয় ধৰ্মীয় বস্তু, এটা বস্তু প্ৰদান কৰাৰ লগে লগে আপুনি আমাৰ সহোদৰ ভাতৃ হ'ল, আমাৰ সম্প্ৰীতি হ'ল, সম্প্ৰীতি সুদূৰ প্ৰসাৰী হ'ল। তাৰ কাৰণে এই 5টা বস্তু আমাৰ গাত থাকিবই লাগিব।
বৰ ধুনীয়া তত্ত্বভেদ এটা কৰি দিলে। মই মোৰ নিচিনা চাগে অজস্ৰখিনিয়ে নাজানিব পাৰি ইয়াৰ তত্ত্বটো। আমি প্ৰশ্ন ভাবি থাকোঁ তাৰমানে যে পৰিধান কৰে, মই এবাৰ ভাবিছিলোঁ যে তেওঁলোকৰ এইটো এটা ধৰ্মীয় অস্ত্ৰ। মই সুদৰ্শনৰ লগত তুলনা কৰা নাছিলোঁ দেই। মই যেতিয়া ভাবিছিলোঁ, মই এইটো ভাবিছিলোঁ যে এইটো এটা ধৰ্মীয় পৰম্পৰা, কাৰণ তেওঁলোকৰ যিখিনি মই উচ্চ স্তৰৰ পদবীসকল দেখা পাইছোঁ, তাৰমানে ধৰ্মীয় পদবী দেই, আধ্যাত্মিক জগতত। নগাঁৱতো আছে নহয় শিক্ষক, তেওঁলোকৰ লগতো মোৰ এটা ভাল সম্বন্ধ এটা আছে। তেওঁলোকেও যেতিয়া এখন লৈ আহে, ইয়ালৈও আহে দেই, এগিহলৈও আহে, তেওঁলোকো আহে। আহিলে তেতিয়া মই সুধিম ভাবি থাকোঁ, কাৰণ সময়টো কম কাৰণে সোধা নহয়। আজি বৰ সুবিধা দিলে আপুনি আৰু কৃতাৰ্থ প্ৰভু কৃষ্ণ প্ৰভু জনা কৃষ্ণ। আৰু এভাগ কথা অৱশ্যে আলোচনা আৰু ডাঙৰ আছে, নিশ্চয় আপুনি আহিব বুলি ইয়ালৈ কেনেকে মোৰ ভিউৱাৰ্ছ আৰু ভকতসকলে গম পালে নাজানো। ফোন মাৰি আছে কোনোবাই। আজি ৰাতিপুৱা মই 7:30মান বজাতে মই এটা ফোন ৰিচিভ কৰিছোঁ। কনফাৰেঞ্চ কল আছিলে, প্ৰায় কেইবাজনো আছিলে। তেওঁলোকে খালি চিধাই কৈছে, শ্ৰী বৰা বাবু আপোনাৰ অতিথি আজি দেখোন এনেকৈ শিখ সম্প্ৰদায়। মই বোলো আহিব, আপুনি কেনেকৈ জানিলে? বোলে জানিলোঁ আৰু এনেকৈ তেখেতসকলৰ এটা মানে আপোনাৰ কাৰণে এটা তেওঁলোকে দিয়া প্ৰশ্ন, সেই প্ৰশ্নটো মই নিশ্চয় সুধিম। অকণমান অপ্ৰিয় হ'লেও প্ৰকাশ আপুনি কৰিব। কিন্তু মই এটা কথা আমাৰ শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ আৰু আমাৰ ভিউৱাৰ্ছসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰোঁ প্ৰথম অৱস্থাতে, যে অনুষ্ঠানটো ইমান এটা সৰলীকৰণৰ মাধ্যমেৰে কিন্তু তত্ত্বগধুৰ কথাখিনি আৰু এটা সমন্বয় বস্তু উপস্থাপন হৈ আছে। গতিকে এই কথাখিনিৰ মাজত কিছুমান অপ্ৰিয় হ'লেও সত্য কথা মই ইচ্ছা কৰা নাছিলোঁ আনিবৰ কাৰণে। আজিৰ অনুষ্ঠানটো মই 2টা খণ্ডত প্ৰকাশ কৰি দিম, এটা প্ৰথম খণ্ড আৰু এটা দ্বিতীয় খণ্ড হৈছে। আৰু এই প্ৰথম খণ্ডত আমি যিখিনি কথা ইতিমধ্যে আলোচনা কৰিলোঁ সেইখিনি থাকিব। আৰু ইয়াৰ দ্বিতীয় খণ্ডত বৰ্তমান প্ৰেক্ষাপটত চলি থকা বিশেষকৈ এক প্ৰকাৰে ক'বলৈ গ'লে গুৰু নিন্দা কৰা আৰু এনেকুৱা বৰ্তমান প্ৰেক্ষাপটত চলা কিছু কথাক আশ্ৰয় কৰি আমি আলোচনা ভাগ দ্বিতীয় খণ্ডত প্ৰকাশ কৰিম। গতিকে সুধী সমাজে 2টা খণ্ড চাই আমালৈ নিশ্চয় কমেণ্টৰ মাধ্যমেৰে জনাব বুলি আশা প্ৰকাশ কৰিছোঁ। আমি এতিয়া পিছৰ কথাখিনিলৈ আগবাঢ়োঁ। কৃষ্ণ বাচনা, মই আপোনাৰ পৰা সুললিত কণ্ঠৰে যিকোনো হ'লেই হ'ল আপুনি চাই লওক, কাৰণ অশুদ্ধ হ'ব নালাগে উচ্চাৰণটো অশুদ্ধ হ'ব নালাগে। গতিকে মই আপোনাৰ কণ্ঠ শুনিব বিচাৰিছোঁ আচলতে। গতিকে আৰু সেয়াও মই সুধী সমাজলৈ আগবঢ়াব বিচাৰিছোঁ। গতিকে আপোনাৰ কণ্ঠত মই অকণমান যিকোনো এটা বস্তু, আপুনি যিটো ক'লে তাত দুআষাৰ চাকৈ অকণমান আমাৰ শাৰীৰিকেই হওক বা মানসিকেই হওক, কিছু ক্ষেত্ৰত কেতিয়াবা অসুবিধাও হয়তো। এনেকৈ অকণমান হাতত অকণমান পুথিভাগি ল'বও লাগিব। অকণমান আৰ্হিটো অকণমান চাই লওঁ দেই। অকণমান চাই লৈছোঁ। আপোনাৰ ভাগৱতৰে আমি এটা আপোনাৰ ছবি চন্দে তাকে আমি মাতিবলৈ বিচাৰিছোঁ। ইয়াত ভুল ত্ৰুটি আপোনাৰ হবে যাতে ক্ষমা কৰে। নৰলোক হৰি ভজিউক হেৰা ইটো উপদেশ হেৰা আলো জালো জীৱাকত কাল জৰা ভৈলা পৰ অন্য দেৱদেৱী নকৰিবা সেৱ গৃহ নপশিবা তাৰ মূৰ্তিকো নাচাইবা প্ৰসাদ নাখাইবা ভক্তি হইব বিবেশ্বর হেৰা ও
এক কৃষ্ণদেৱ কৰিও সেৱ ধৰিও তাহা নাম কৃষ্ণদাস হৈয়া প্ৰসাদ ভঞ্চিয়া হস্তে কৰা তান কাম এৰা কৃষ্ণ স্থানক যত্নে চলি শান্তিও পুণ্যৰ দাস শান্তিও পুণ্যৰ দাস কৃষ্ণৰ কিংকৰে কহেনি ৰন্তৰে ডাকিব ৰাম ৰাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকিব ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 বন্দৱ কৃষ্ণ। আজি অনুষ্ঠান ভাগটোতো পবিত্ৰ হলেই আৰু মোৰ গীতখনো আৰু পবিত্ৰ হ'ল, কাৰণ ঈশ্বৰৰ নাম কৃষ্ণ 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 গৃহত থকাটো বৰ সৌভাগ্য আৰু নিজকে সৌভাগ্য বুলি এইটো কাৰণে ভাবো কোনোবা সময়ত যে আমাৰ এই গীতখনত সঁচাকৈ ভকতৰ অভাৱ কোনোদিনে মই অনুভৱ নকৰিলো। মানে এটা কথা কৈছে নহয়, কোনো গুণী লোকে কোনো পুৰোধা লোকে, আৰু কেতিয়াবা সেইটোও প্ৰযোজ্য হৈ যাব পাৰে বা হৈছেই চাগে আপোনাৰ অনুভৱটোৰ ওপৰত কৈছ যে ভগৱান নাই নামঘৰত, ভগৱান নাই মছজিদত, ভগৱান নাই গীৰ্জাত, ভগৱান নাই নামঘৰত, ভগৱান নাই গুৰুদ্বাৰত, আছে হৃদয়ে হৃদয়ে। আজি আপোনাৰ গৃহখন আপোনাৰ নামঘৰতকৈ ততোধিক হৈ পৰিছে বুলি আমাৰো এটা অনুভৱ হৈছে। বৰ সুন্দৰ। আমি অভাজন কিন্তু আমি পদাৰ্পণ কৰিছো বুলি কোৱা নাই, কিন্তু আমাতকৈ জ্যেষ্ঠজন গুণী লোক কিমানেই মানে ভাবিব নোৱাৰি, কোনো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি কেনেকুৱা গুণী লোকৰ এই গৃহত পবিত্ৰ কৰি থৈ গৈছে আপোনাৰ। মানে এইনৰে আপোনাৰ গৃহখন অপবিত্ৰ নেকি সেইটোও নহয়। বোলে অসমীয়াত কথা এটা কৈছে নহয়, ভালে ভালক পায় যাবৰে খালক পায়। গতিকে ভকতিৰ যি সুগন্ধি আপোনাৰ ভকতিৰ যি কৃতিত্ব আপোনাৰ, এই সুগন্ধি আৰু কৃতিত্বই আপোনাৰ আকৌ বেলেগ সুগন্ধিক আপুনি বুটলি আনিছে। আপুনি যে সুগন্ধি হয়, গতিকে চব ফুলৰে খুচবু, চব ফুলৰে গন্ধ অলপ অলপ। ৰুদ্ৰকান্ত ডাঙৰীয়া আহিছে আৰু কোনোবা আহিছে, বহুত আহিছে। সেইসকলৰ যিটো মানে আপোনাৰ ৰূপ, যিটো তেখেতসকলৰ আপোনাৰ অনুভৱ, যিটো পাণ্ডিত্য, যিটো ভকত, তেওঁলোকৰ আমি এডাল কেৰা আঙুলি, এডাল কি নোমৰ সমান যোগ্য নহওঁ। কাৰণ এই মহাপুৰুষসকল আপোনাৰ গৃহলৈ আহিছে, আপোনাৰ গৃহৰ পবিত্ৰ কৰিছে, কিন্তু তাৰ আগতে আপোনাৰ গৃহ তেনেহ'লে পবিত্ৰ আছিল নেকি সেইটোও নহয়। গতিকে প্ৰকৃত ভকতৰ হিয়াৰ কাৰণে আজি দৌৰি অহা হৈছে। সেই তাহানিতো যিসকল আহি গ'ল প্ৰকৃত ভকতৰ ওচৰলৈ, একান্ত কৃষ্ণ ভকতৰ ওচৰলৈ, একান্ত কৃষ্ণ ভকত দৌৰি আহিছে। ভকতে ভকতক বিচাৰি পায়। বৰ ডাঙৰ ডাঙৰ অভিধা দি দিলে, কিমানৰ যোগ্য নাজানো, তথাপিতো এইটো বাসনা আছে যে আন যি নহওক ভকতৰ সংগ যাতে বঞ্চিত নহওঁ। অকল সাক্ষাৎকাৰ অনুষ্ঠান বা মোৰ লগত এনেকে বাৰ্তালাপৰ কাৰণে বুলিয়ে নহয়, বিভিন্ন কাৰণত কিন্তু ওচৰৰে নামগৃহ আছে মোৰ ওচৰে পাজৰে কেইবাৰ ভাগো, তেওঁলোকৰ এনেকুৱাও হয়, প্ৰায়ে হয় যে নামঘৰীয়া বাপজনে তাত নামৰ ঘৰৰ ৰাতিপুৱা পুৱা কৰ্মভাগ শেষ কৰি আহি মোৰ ঘৰত পাই লৈ আমি দুইজনে বেছি সময় নহয় 5 মিনিট দুটা কথা পাতিলো। ময়ো লৰালৰি হৈ থাকো কৰ্মৰ কাৰণে, তথাপিতো আমাৰ সেইকণ সংগ থাকে। আৰু মই থকা পৰিৱেশটো ঈশ্বৰৰ কৃপাত ইমান সুন্দৰ বুলিয়ে কওঁ
যে মই ৰাতিপুৱা সদায় সাৰ পাওঁ মেক্সিমাম বৰগীতৰ সুৰত। সুন্দৰ, একদম সুন্দৰ। কাৰণ মোৰ ওচৰতে যি কলংপাৰ নামগৃহভাগ আছে, মই তেখেতক নামঘৰীয়া বাপজনক মই স্পষ্টকৈ প্ৰশংসাও বহুবাৰ কৈছোঁ, আনুষ্ঠানিকভাৱেও কৈছোঁ মই, আৰু এনেই ব্যক্তিগতভাৱেতো কওঁৱেই। ৰাতিপুৱা তেওঁ যেই ভাগ মানে প্ৰসংগ কৰিব লাগে, তেওঁ মোক সেই ডাইৰেক্ট কৈছেই যে আনে নুশুনিলেও এই এজনক জগুৱাব লাগিব। জগুৱাব লাগিব। আৰু তেওঁ সোনকালে আহে, সূৰ্য উদয় হোৱাৰ পাছতেই পায়হি বা কেতিয়াবা আগো বাঢ়ে। আৰু ময়ো তাৰমানে এনেকুৱা লালসা জন্মিলে মই সাৰ পোৱাৰ পাছতো অকণমান শুই থাকোঁ এনেই আৰু, যেতিয়া বৰগীতৰ সুৰ ধৰে তেতিয়া উঠিম আৰু, তেনেকুৱাও হয়। গতিকে যি হওক, বৰ সুন্দৰ কৰিলে আপুনি অনুষ্ঠানভাগ। বৰ দীঘলীয়া নকৰিম, আমি ইতিমধ্যে 2টা খণ্ডৰ কথা কৈছোঁ, পিছৰখনত আৰু কিছুমান অকণমান বৰ্তমান প্ৰেক্ষাপটৰ কথা আলোচনা কৰিম নিশ্চয়কৈ। গতিকে মই আপোনাক এই খণ্ডৰ এইখিনি আলোচনাৰ ওপৰত এভাগ অনুভৱ জানিবলৈ বিচাৰিম যে আপোনাৰ এই অনুষ্ঠানভাগৰ এইখিনি কথা, অৱশ্যে অজস্ৰ কথা আছে দেই, অজস্ৰ কথা আছে, সেইখিনি আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখিহে সীমাবদ্ধতা লৈ আনিছোঁ, আমি পৰৱৰ্তী কালত সেইখিনি আলোচনা কৰিম। গতিকে মই আজি এই অনুষ্ঠানভাগৰ এটা সাম্যক অনুভৱ আপোনাক প্ৰকাশ কৰিবলৈ নিবেদন কৰিছোঁ। কৃষ্ণ। অনুভৱটো আমাৰ এনেকুৱা হৈছে, আজি আমাৰ অৱশ্যে নগাঁৱৰ কাষতেই আপুনি ইমান বছৰ আছিল, আপোনাৰ ডাঙৰ মোবাইলবিলাকত আপোনাৰ প্ৰগ্ৰামবিলাক আমি চাই থাকোঁ, ভিডিঅ'বিলাক চাই থাকোঁ, অন্যান্য দিশতকো আপোনাক জানো, বুজিছোঁ। আৰু আজি এনেকুৱা লাগিছে আপুনিও আমাক ফোনযোগে নিমন্ত্ৰণ কৰিলে, আমাৰো আহিবলৈ বৰ হাবিয়াস হ'ল। আৰু ইয়াত আহি পেলাই আমি যিটো পৰিৱেশ আপোনাৰ গৃহত পালোঁ, সঁচাকৈ এখন তীৰ্থস্থান আপোনাৰ ঘৰখন। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে গুৰুজনাৰ, শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে আপুনি অনুপ্ৰাণিত এজন একান্ত ভকত। আৰু আমাৰ যি অনুভৱ, এই অনুভৱটোত আমি ভাবোঁ আমাৰ যি ভাতৃত্ব, বন্ধুত্ব, যিটো প্ৰেম, যিটো শ্ৰদ্ধা আমাৰ গুৰু দুজনাই দেখুৱাই দি থৈ গৈছিল। গতিকে শংকৰদেৱ গুৰুজনাই, গুৰু নানকদেৱজী আৰু শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱ প্ৰভুৰ যি নীতি আদৰ্শে আপুনি যি অনুপ্ৰাণিত হৈছে, এই অনুপ্ৰাণিত হোৱা বস্তুখিনি, সম্পদখিনি বহুতত বিচাৰিলে পাবলৈ নাই। কিন্তু আজি এই পবিত্ৰ গৃহত মহা লোকসকলৰ, ইয়াত সাহিত্যিক মহা লোকসকলৰ ভকত বৈষ্ণৱৰ আপোনাৰ গৃহত পদাৰ্পণ কৰিছে, আপোনাৰ গৃহৰ পবিত্ৰ কৰিছে। আৰু যিখিনি অনুষ্ঠান আজি আমাৰ অভাজনক লৈ আপুনি কৰিলে, এইখিনি অনুষ্ঠান সঁচাকৈ আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ, চিৰঋণী। অসমত বসবাস কৰা যিমানখিনি আমি অসমীয়া শিখ আছোঁ, অসমীয়া শিখ বুলিয়ে নহয়, যিমানখিনি শিখ ধৰ্মাৱলম্বী লোক আছোঁ, সকলোৰ পিনৰ পৰা আপোনাক আন্তৰিক অভিনন্দন, শ্ৰদ্ধা, সেৱা জনাইছোঁ। কিয়নো বহু লোকে ক'বলৈ খোজে যে জ্ঞানী জছবীৰ সিং তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘত ধৰ্ম প্ৰচাৰ কৰে, আৰু বহুতে এনেকুৱাও ক'বলৈ খোজে যে তেখেতে সদ্যহতে শিখ ধৰ্ম প্ৰচাৰ কৰিছে নে। কিন্তু এটা কথা সঁচা, আমি সদৌ অসম সমন্বয় মঞ্চৰ পৰা অসম ভিত্তিত এটা আভাগী বঁটা পাইছোঁ। আমি সমন্বয়ৰ ওপৰতে বক্তৃতা দিওঁ, সমন্বয়ৰ ওপৰতে লেখা কৰোঁ, আৰু সমন্বয়ৰ ওপৰতে আমাৰ 2জন গুৰুৰ যি নীতি আদৰ্শ এইবিলাক প্ৰসাৰ কৰোঁ। কিন্তু আজি কোনোবা এটা অনুষ্ঠানত যেদিন আমাক তেনেকৈ নিমন্ত্ৰণ কৰিছে বোলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুৰু জয়ন্তী, তাত কিন্তু আমি গুৰুজনাৰ বিষয়ে নিশ্চয় ক'ব লাগিব। আৰু আমাৰ কৃপালু গুৰুজনাৰ যি আদৰ্শ, এই আদৰ্শত আমি সকলো অনুপ্ৰাণিত হৈ যাওঁ। আৰু তাকেই আজি মোৰ দিনটোৰ অনুভৱটো, আৰু আমাৰ যিটো সাম্যবাদ, অৰ্থাৎ যিটো আমাৰ একতাৰ এনাজৰী, দুয়ো ধৰ্ম নীতি আদৰ্শৰ বা সমস্ত মানৱ জাতিৰ যি এনাজৰী আধ্যাত্মিক দিশৰ সদূৰ প্ৰসাৰী হওক, তাৰ কাৰণে আমি কামনা কৰিছোঁ। জয় গুৰু শংকৰ, কৃষ্ণ শংকৰ মাধৱ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। তেখেতে যিটো অনুভৱ প্ৰকাশ কৰিলে তাৰ কাৰণে প্ৰথমতে তেখেতৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু লগতে তেখেতে যিভাগ সুললিত কণ্ঠৰে ভাগৱত আৰু নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাৰ যি সুন্দৰ তত্ত্ব ব্যাখ্যা থকা এভাগ ভাগৱতৰ কথাৰে যি সুৰ আমাক শুনালে, গতিকে তাৰ বাবেও তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ প্ৰথমটো খণ্ড ইমানতে ইতি পেলাম। ইয়াৰ পিছত দ্বিতীয় খণ্ডটো থাকিব। গতিকে দ্বিতীয় খণ্ডটো এনেধৰণৰ কিছু কথা আলোচনা হোৱাৰ লগতে বিশেষকৈ বৰ্তমান প্ৰেক্ষাপটত চলি থকা গুৰুস্থানীয় লোকসকলৰ কথা, বিশেষকৈ ক'বলৈ হ'লে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰেমানন্দ বাপজনৰ সম্পৰ্কতো 2 এষাৰ কথা আলোচনা হ'ব। অৱশ্যে
এইখিনিতে আৰু এভাগ কথা অৱগত কৰিব বিচাৰিম যে প্ৰেমানন্দ প্ৰভুৰ সম্পৰ্কত যিখিনি কথা আলোচনা হ'ব সেইটো ব্যক্তিগত মোৰ ধাৰণা নহয়। আজি ৰাতিপুৱাও বিশেষ কিছু ফোন যোগৰ পৰা খবৰ পাইছিলোঁ আৰু ইতিমধ্যে সামাজিক মাধ্যমত এতিয়াও কম বেছি পৰিমাণে কিছু বস্তু চৰ্চাত আছে। গতিকে তাৰে কিছু কথাহে প্ৰকাশ কৰিবলৈ প্ৰকাশ কৰিম আৰু সিও তেখেতৰ শাস্ত্ৰসন্মতভাৱে মই এইটো কথা প্ৰকাশ কৰাৰ এটা প্ৰয়াস কৰিম যে পূৰ্বৰ যিটো আমাৰ সাক্ষাৎকাৰ অনুষ্ঠান আছিলে শ্ৰদ্ধা ৰুদ্ৰকান্ত বৰা ডাঙৰীয়া বাপজনাই যি সাক্ষাৎকাৰ আমাৰ হাতত শ্ৰদ্ধা সহকাৰে আৰু শাস্ত্ৰৰ বৃহৎ বৃহৎ যুক্তিসংগতভাৱে উপস্থাপন কৰিছিল, তাৰ পাছতেই কিছু ফোন কলছ, কিছু ধৰণৰ সামাজিক মাধ্যমত চলি থকা প্ৰশ্ন উত্তৰৰ শিতানক লৈ কিছু চৰ্চাত আছিলে। আৰু সেই চৰ্চাখিনি মই এইটো কাৰণেই প্ৰকাশ কৰিব বিচাৰিছোঁ তেখেতৰ দ্বাৰা, যিহেতুকে তেখেত এজন শিখ সম্প্ৰদায়ৰ লোক আৰু ধৰ্মীয়গতভাৱে চাবলৈ গ'লে ধৰ্মীয়গতভাৱেহে এজন গুৰু সকলোৰে সম্প্ৰদায়ৰ গুৰু হ'ব পাৰে, কিন্তু সেই গুৰুজনাৰ হ'বলৈ কাৰণে তেখেতৰ নিজৰ গুৰু হোৱাৰ সেই গুৰুগুণখিনি থাকিব লাগে। গতিকে আজি শিখ সম্প্ৰদায়ৰ এজন ব্যক্তিৰ মুখেৰে তেখেতেনো কেনেকৈ ভাবে এই দৰ্শনখিনি তাৰে কিছু এটা আভাস দাঙি ধৰা এটা প্ৰয়াস কৰিম। গতিকে সুধী সমাজলৈ দ্বিতীয় খণ্ডটো সমৰ্পণ কৰিবৰ কাৰণেও প্ৰস্তুত হৈছোঁ। গতিকে সমস্তৰে সন্মুখত আজি দুই ভাগ যি আলোচনা হ'ব সেই আলোচনাসমূহ আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব। সকলোৱে নিজৰ বিচাৰ্য বিশ্লেষণৰ মাধ্যমেৰে আত্মমন্থন কৰি উপযুক্ত তথ্যখিনি আমাৰ কমেণ্টৰ মাধ্যমেৰে প্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰি আজিৰ প্ৰথম খণ্ড অনুষ্ঠান ইমানতে এৰি পেলাইছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম।